নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ কাৰণে ঘোষণা কৰিলে অসম কেবিনেটে 2026 আৰু 2027 বৰ্ষৰ বাজেট। আমাৰ অসমত আৰম্ভ হৈছে বাজেট অধিৱেশন। তো আপোনালোকৰ কাৰণে প্ৰায় 7টাকৈ ভাল খবৰ ঘোষণা কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। তো পৰৱৰ্তী পৰ্যায়ত আৰু ভাল খবৰ ওলাব, সেইবিলাকৰ বিষয়েও জনাম। কিন্তু আজিৰ ডেটত প্ৰায় 7টাকৈ ভাল খবৰ আপোনালোক সকলোৰে কাৰণে ওলাইছে। তো সেই 7টা ভাল খবৰনো কি মই আজি আপোনালোকক সেই সম্পৰ্কতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো দিয়াৰ আগতেই সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো ভাল খবৰ ফালে। খবৰলৈ পৰিছে যে ধেমাজিত এতিয়া নিৰ্মাণ কৰা হ'ব এখন ক্ৰিকেট ষ্টেডিয়াম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে ধেমাজিত 31 বিঘা ভূমিত নিৰ্মাণ হ'ব ACR ষ্টেডিয়াম। কাৰ্বি আংলঙত স্থাপন কৰা হ'ব ৰাজ্যৰ দ্বিতীয়খন সৈনিক স্কুল। ৰাজ্যিক কেবিনেটৰ তৰফৰ পৰা এয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। 31 বিঘা ভূমিত এখন বিশাল ষ্টেডিয়াম স্থাপন কৰিব ধেমাজিত। তো ধেমাজিবাসীৰ কাৰণে এইটো বিৰাট ভাল খবৰ। আপুনি বাৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে যিসকল নেকি অপ্ৰাদেশিকৃত শিক্ষক আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। যেনে আমাৰ আগতে কোৱা হয় ভেঞ্চাৰ টিচাৰ বুলি। তো ভেঞ্চাৰ টিচাৰসকল আৰু লগতে যিসকল টিউটৰ আছে তেওঁলোকৰ কাৰণে অসম চৰকাৰে বিৰাটেই এটা ভাল খবৰ ঘোষণা কৰিছে। অসম কেবিনেটে ঘোষণা কৰিছে যে যিসকল নেকি অপ্ৰাদেশিকৃত শিক্ষক আৰু যিসকল টিউটৰ আছে তেওঁলোকক গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে দিয়া হ'ব এককালীন সাহায্য। শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণৰ বাবে মুকলি হ'ব পৰ্টেল। যোগ্য শিক্ষক আৰু টিউটৰক চাকৰি প্ৰাদেশিকৰণ কৰা হ'ব বুলি জনাইছে। যিসকল নেকি ভেঞ্চাৰ বা যিসকল নেকি টিউটৰ আছে তেওঁলোকক এককালীন সাহায্য দিব আৰু তাৰ লগতে তেওঁলোকৰ কাৰণে পৰ্টেল মুকলি কৰিব। তেওঁলোকে আবেদন কৰিব পাৰিব। যিসকল যোগ্য টিউটৰ বা যিসকল নেকি যোগ্য ভেঞ্চাৰ শিক্ষক তেওঁলোকে প্ৰাদেশিকৰণ লাভ কৰিব বা চাকৰি নিয়মীয়াকৰণ হ'ব তেওঁলোকৰ। তো আগন্তুক যিখন নেকি চৰকাৰ আহিব সেই চৰকাৰখনে এই বাজেটৰ ওপৰত কাম কৰিব। এতিয়া যিহেতু বিজেপিৰ চৰকাৰ আছে, তো বিজেপি চৰকাৰে বাজেট মুকলি কৰিছে, কিন্তু সেই বাজেটত কাম কৰিব পৰৱৰ্তী চৰকাৰে। সেয়া হয়তো অসম গণ পৰিষদৰো হ'ব পাৰে, হয়তো বিজেপিৰো হ'ব পাৰে, হয়তো কংগ্ৰেছৰো হ'ব পাৰে, সেয়া হয়তো ৰাইজৰ দলৰো হ'ব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো প্ৰটন থেৰাপি স্থাপন কৰিব গুৱাহাটী মেডিকেল কলেজত। প্ৰায় 500 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী মেডিকেল কলেজত প্ৰটন থেৰাপি স্থাপন কৰিব বুলি জনাইছে। মানে কেঞ্চাৰ পেচেণ্টক কিয়ৰ কৰিবৰ কাৰণে, কেঞ্চাৰ পেচেণ্টৰ ৰোগ নিৰাময় কৰিবৰ কাৰণে এই প্ৰটন থেৰাপি স্থাপন কৰিব বুলি জনাইছে। আৰু ভাৰতবৰ্ষত এয়া প্ৰথম হ'ব। প্ৰায় 500 কোটি টকা ব্যয় সাপেক্ষে প্ৰটন থেৰাপি স্থাপন কৰিব বুলি জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে আমাৰ অসম চৰকাৰৰ চাকৰিয়ালসকলৰ বাবে। অলৰেডি যিসকলে নেকি চাকৰি কৰি আছে তেওঁলোকৰ ছুটি বৃদ্ধি কৰি দিয়া হৈছে। আমাৰ অসমৰ চাকৰিয়ালসকলে এতিয়া প্ৰত্যেক বছৰে 15 দিনকৈ ছুটি লাভ কৰিব বুলি জনাইছে। মানে নিজৰ ফালৰ পৰা যিটো ছুটি ল'ব পৰা যায় সেই ছুটি 15 দিনলৈ বৃদ্ধি কৰি দিছে অসম চৰকাৰৰ চাকৰিয়ালসকলৰ। বাকী অফিচিয়েল বন্ধবিলাকতো থাকিবই, তাৰ উপৰিও যে নিজে ছুটি ল'ব পৰা যায় সেই ছুটি 15 দিনলৈ বৃদ্ধি কৰি দিছে পাৰ ইয়েৰ। গতিকে অসম চৰকাৰৰ যিমানবিলাক চাকৰিয়াল আছে তো তেওঁলোকে কিন্তু এই ভিডিঅ'টোত লাইক এটা নকৰাকৈ নাথাকিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। খবৰ ওলাই পৰিছে বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনকে ধৰি ৰান্ধনিৰ দৰমহা পৰ্যন্ত এতিয়া বৃদ্ধি কৰা হ'ব বুলি জনাইছে। খবৰলৈ অনুসৰি বৃদ্ধ পেঞ্চন হ'ব 250ৰ পৰা 400 টকা, বিধৱা পেঞ্চন হ'ব 300 টকাৰ পৰা 1250 টকা, ৰান্ধনিৰ দৰমহা হ'ব 1500ৰ পৰা 2000 টকা, অংগনবাদী কৰ্মীৰ দৰমহা হ'ব 6500ৰ পৰা 8000 টকা, সহায়িকাৰ দৰমহা হ'ব 3250 টকাৰ পৰা 4000 টকা, ছুপাৰভাইজাৰৰ দৰমহা হ'ব 9000 টকাৰ পৰা 10500 টকা, আশা কৰ্মীৰ দৰমহা 3000ৰ পৰা 4000 টকালৈ বৃদ্ধি কৰি দিয়া হৈছে। আৰু এই দৰমহাসমূহ এতিয়াৰে পৰা নিয়মীয়া হ'ব। আগতে দৰমহাসমূহ নিয়মীয়াকৈ নিদিয়ে, বহুত দিন মূৰে মূৰে দিয়ে। তো এতিয়া এই দৰমহাসমূহ নিয়মীয়া কৰি দিব। আৰু যিসকল বিধৱা আছে তেওঁলোকে আগতে 400 টকাকৈ পায়, কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব আৰু তেওঁলোকে 1250 টকাকৈ লাভ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। খবৰ ওলাই পৰিছে আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত।
খবৰলৈ পৰিছে আত্মনিৰ্ভৰ আঁচনিৰ বাবে 25,000 লোকক প্ৰায় 1 লাখ টকাকৈ আগবঢ়াব বুলি জনাইছে 25,000 হিতাধিকাৰীক 1 লাখ টকাকৈ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত পইচা আগবঢ়াব মানে নেক্সট 27 চনত বা 26 আৰু 27 যি বিত্তীয় বৰ্ষ হ'ব 26-27 বিত্তীয় বৰ্ষত এই আঁচনিবিলাক ৰূপায়ণ কৰিব আগবাইছে একেবাৰে শেষৰটো ভাল খবৰ ফালে খবৰ লাই পৰিছে 2028 চনৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ বোলে অৰ্থনীতি 10 লাখ কোটিলৈ উন্নীত হ'ব বুলি জনাইছে মানে আমাৰ অসমৰ জিডিপি বৃদ্ধি পাব বা আমাৰ অসমৰ অৰ্থনীতি বৃদ্ধি পাব বুলি জনাইছে আৰু এইখন বাজেটে যথেষ্ট বোলে সহায় কৰিব তো বন্ধুবান্ধৱী বিকল্প আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব আজিৰ ভিডিঅ'ত ইমানেই পুনৰ লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম